এইফালৰ পৰা আমাৰ চিয়াং আৰু দিবাং আহি পেলাই স্যাৰ 2022-23 চনতে ৰংমৰীয়াত খুব বেছিকৈ পেলাই এফেক্ট হৈছিল স্যাৰ, সেইটো আমি প্ৰটেক্ট কৰিলোঁ প্ৰায় 9.2 কিলোমিটাৰ। এতিয়া স্যাৰ কি হৈছে লুইটো আজি না এইটো লাইন দুটা আছে, এইটো হ'ল 22 আৰু 25। 2022-ৰ পিছত এইটো লাইন এইটো লাইন 22-ৰ পিছত মেগা বেগ দি কৰিলে ছাৰ মানে কৰিব পাৰি ছাৰ। প্ৰথম চাবুৱা সমষ্টিত বিশেষকৈ আমাৰ পুৰা দিনজান ৰমৰীয়া বা আমাৰ বালিজান এই গোটেই ছেক্টৰটোত যিখিনি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। বিষয়টো মই আজি অলপ বুজিছোঁ, প্ৰথমবাৰ নিজে চাইছোঁ আৰু দুই এদিনতে মই গুৱাহাটীত IITৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম। মই ভাবোঁ যে কিমান ক্ষতি হৈছে, কি ক্ষতি হৈছে তাৰ গোটেই এছেছমেণ্টটো কিছুদিন পিছত ওলাব আৰু বানপানীটো গোটেই উজনি অসমতো হোৱা নাই, আমি চাব লাগিব শিৱসাগৰ আৰু চৰাইদেউ জিলা। বাকী অঞ্চলখিনিতো ঠিকে আছে, যোৰহাট, গোলাঘাট বা ডিব্ৰুগড়, তিনিচুকীয়াত ক্ষতি হৈছে কিন্তু ইমান ডাঙৰ প্ৰভাৱ নহয়। প্ৰভাৱ পৰিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। আমি চেষ্টা কৰিম যাতে গোটেই সমাজখনক আমি যিমান পাৰোঁ সিমান সহায় কৰা। এতিয়া আমিতো মাটি দি ৰেডি কৰি থৈছোঁ, ৰাইজে অহাৰ ক্ষেত্ৰত বিধায়কসকলে আলোচনা কৰিব। যিসকলে আহিব খুজিব তেওঁলোকৰ কাৰণে আমি মাটিৰ প্লট ৰেডি কৰি থৈছোঁ। ঘৰৰ কাৰণে হয়তো কিবা এটা সাহাৰ্য দিব লাগিব, আমি তাৰ বাবেও বিবেচনা কৰিম। ব্ৰহ্মপুত্ৰৰ খহনীয়াটোতো আমি সকলোৱে জানো, ই বহুত ডেঞ্জাৰাছ আৰু প্ৰলয়ংকাৰী। কোনোবা জেগাত প্ৰটেকশ্যন কৰিলে নতুন এটা জেগাত খুন্দা মাৰি দিয়ে, গতিকে ই এটা সমস্যা আমাৰ বহুত ডাঙৰ, আমি যুঁজি থাকিব লাগিব।